সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা যোৰহাট জিলা সমিতিৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় আদিবাসী দিৱস দিনজোৰা কাৰ্যসূচীৰে মৰিয়নি মনমোহন সিং প্ৰেক্ষাগৃহত পালন কৰে। কাৰ্যসূচীসমূহ পুৱা 8 বজাত পতাকা উত্তোলন কৰে শ্ৰীযুত অজয় বৰাক সভাপতি আছা যোৰহাট জিলা সমিতিৰ। পুৱা 8:30 শ্বহীদ তৰ্পণ কৰে আছা যোৰহাট জিলা সমিতিৰ সম্পাদক শ্ৰীযুত ৰাজু কিকসু। পুৱা 11 বজাত সাংস্কৃতিক নৃত্য প্ৰদৰ্শন শুভাৰম্ভ কৰে ৰাজচক্ৰ মৰিয়নিৰ শ্ৰীযুত কুইন গগৈ। দিনৰ 1 বজাত মুকলি সভাপতিত্ব কৰে শ্ৰীযুত অজয় বৰাই। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিয়নিৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কৰ্মী, শ্ৰীযুত ৰাজেশ কেৰকটা সম্পাদক আছা কেন্দ্ৰীয় সমিতিৰ। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্ৰীযুত বিতুল কৰ্মী, যুটীয়া সম্পাদক আছা কেন্দ্ৰীয় সমিতিৰ, শ্ৰীযুত আদিত্য পানী ফুকন সভাপতি বীৰ লাচিত সেনা যোৰহাট জিলা সমিতিৰ, গড় সমাজ যোৰহাট জিলা সমিতিৰ সভাপতি শ্ৰীযুত দীনেশ গড়, চাওতালী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ সম্পাদক শ্ৰীযুত ডেভিড মাজি, সদৌ অসম চাওতাল উন্নয়ন যোৰহাট জিলা সমিতিৰ সভাপতি শ্ৰীযুত বাপুৰাম বেচৰা। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ উদ্যোগত আজি আমি প্ৰত্যেক বছৰ পালন কৰাৰ দৰে এইবাৰো আমি মৰিয়নি ডক্টৰ মনমোহন প্ৰেক্ষাগৃহত বিশ্ব আদিবাসী দিৱসটো উলহ মালহেৰে পালন কৰিছোঁ। আৰু আমাৰ ইয়াত আদিবাসী সমাজৰ বিভিন্ন সমাজ আহিছে, আদিবাসী চাওৰা সমাজ আহিছে, আদিবাসী চাওতাল সমাজ আহিছে, আদিবাসী মুৰাং সমাজ আহিছে, আদিবাসী মুণ্ডা সমাজ আহিছে, উৰিষ্যা সমাজ আহিছে। তেনেকুৱা আমাৰ আদিবাসীৰ যিমান জনগোষ্ঠীৰ মানুহ আছে তেখেতবিলাকে আহি আজি আমাক সমৰ্থন জনাইছে। সেইবাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই আদিবাসী দিৱসৰ যোগেদি আমি অসম চৰকাৰলৈ বা ভাৰত চৰকাৰে এটা কথা ক'বই লাগিব, কাৰণ আমাৰ যিহেতু অসমত থকা আদিবাসীসকলক অতি শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰিব লাগে। আমাৰ আদিবাসীসকলৰ যিখিনি ভূমিৰ পট্টা, সেই ভূমিৰ পট্টাখিনি অতি শীঘ্ৰেই দিব লাগে। আৰু আদিবাসীসকলৰ চাহশ্ৰমিক যিসকল বাগানত কাম কৰি আছে তেখেতবিলাকৰ দৰমহাটো অতি শীঘ্ৰেই বৃদ্ধি কৰিব লাগে। অন্যথা আমি আদিবাসী ছাত্ৰ সন্থা যদি আমাৰ এই মৌলিক সমস্যা আমি অতি শীঘ্ৰেই সমাধান নকৰে তেন্তে আমি আদিবাসী ছাত্ৰ সন্থাই যোৰহাটত গণ আন্দোলন কৰিবলৈ বাধ্য হ'ম। ইয়াকেই অসম চৰকাৰে সকীয়াই দিছোঁ। মৰিয়নিৰ পৰা পৰশুৰাম তাঁতীৰ ৰিপৰ্ট, নিউজ 24 এনি।